দুলৰী সুহৃদ গণৰ স্নেহ দিহতৰ বন্ধ কৰি আছে আতি চুত বালকৰ কোমল বচন তাতে মন দিলে ৰাতি ৰাতিও সাৱতি ধৰি আতি আতি পুতক গলত বান্ধে যদি কদাচিত ব্যাধি উপস্থিত তেৱে হবে বেৰি কান্দে হেনয় পুত্ৰৰ স্নেহ কতে জীৱে পাৰিবে কোন জনে কেহু এৰিবাক নপাৰয় তাক কহিলো মই যতনে হৃদয় কহৰে স্নেহৰ দুহিতা পৰম গুণ যুগুত ভাতি প্ৰীতি মাতি সকলে সুহৃদ গুৰুজনয়দ ভুদ এতে কৰ স্নেহ এৰিবে কি মতে তেজিবা কন পাৰয় আপোনাৰ গৃহ সম্পদে অনেক হৈবে কমোহনি সয় মন কুহৰয় পুত্ৰ পত্নী সয় গ্ৰাম ভূমি সংখ্যাত অনেক পুৰুষ আছে যিটো বস্তু মনে বাঞ্ছানেৰে তাত পাঠে আমাক কৈছে ভক্ত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে কেৱলেহে আয়ু ব্যৰ্থ হৈ মাত্ৰ পৰম দুখক পাৱে সেই মতে শ্ৰম কৰিলে একোৱে সুখ নাপায় ভগৱন্তৰ ভক্তি যেতিয়া আপুনি মই কৰিম ভক্তি কৰিলে আপুনি পৰম সুখ লাভ কৰিব পাৰিব কাৰণ আপুনি মই যিটো সুখ এতিয়া যাৱতীয় সুখ বিচাৰিছোঁ সেই সুখবিলাক হৈছে অস্থায়ী সুখ আৰু এই সুখৰ কাৰণে আপুনি মই ভগৱন্ত বস্তুক পিঠি দি আছোঁ অস্থায়ী সুখৰ বাবে আপুনি মই ভগৱন্তক পিঠি দি থাকোঁ কিন্তু সেই পৰম সুখটোনো ক'ত পায় এই কথাটোকে ভক্ত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে যে মুকুন্দ পদক যিটো জনে ভজে যেন মতে সুখী হয় একোৱে উপায়ে হিমতে কৰিয়া নুহিকে সুখী নিশ্চয় যিজন ভগৱন্তৰ ভকতি কৰে যি ভগৱন্তক পৰম আনন্দ পৰম সচিদানন্দ ঘনানন্দ প্ৰেমানন্দ সহজানন্দ নিত্যানন্দ স্বৰূপানন্দ যিজন পৰম আনন্দ ভগৱান কৃষ্ণৰ ভকতি কৰে
আৰু সেইজন ভকতে যিটো আনন্দ পায়, যি সুখ পায়, সেই সুখটো আকৌ আন বিষয়ী মানুহে বোলে তাৰ গোন্ধকে নাপায় বুলি কৈছে। ঔ হৰি ঔ ৰাম। আন বিষয়ী মানুহে সেই সুখটো কিন্তু গোন্ধকে নাপায় বুলি কৈছে। যিটো সুখে আমাৰ এই বাপজনে পায়, ঈশ্বৰক ভক্তি কৰি বা আত্যন্তিক সুখ যিটো লাভ কৰে, হৰি সেৱা কৰি যিটো আত্যন্তিক সুখ লাভ কৰে, বোলে পৃথিৱীৰ যিজন পৰম ধনী মানুহ বিল গ্ৰেট, সেইজনো সেই সুখটো লাভ কৰিব নোৱাৰে। এইটো 100% আমি লিখি দিব পাৰোঁ। বোলে কেনেকৈ লিখিব? কাৰণ বিল গ্ৰেট হৈছে পৃথিৱীৰ আটাইতকৈ ধনী মানুহ। তেওঁ কিন্তু ভালকৈ এক ৰাত্ৰিভৰ তেওঁৰ টোপনিটো ভালকৈ মাৰিব নোৱাৰে। তেওঁ টোপনিৰ গলি খাই, টোপনিৰ দৰৱ খাই খাই শুবলগীয়াত পৰিছে। তেওঁৰ জীৱনত শান্তি নাইকিয়া হৈছে। কিয়ৰ কাৰণে? কাৰণ ইমানেই ধন টকা পইচা অসহ্য হৈ গ'ল। তেওঁ 10-20টামান চিকিউৰিটি লৈ কিনি তেওঁ শুইছে, হয়নে বাৰু? তেওঁ সুখেৰে শুবও পৰা নাই, সুখেৰে ক'ৰবাত যাবও পৰা নাই, সুখেৰে ভালকৈ খাবও পৰা নাই। তেওঁৰ খোৱা বস্তুটো হয়তো 12-13বাৰমান চেক কৰিছে, কিবা বিষ দি দিছে নেকি, হয়নে বাৰু? কিন্তু সেই সুখটো কিন্তু তেওঁ ধন টকা পইচা অসহ্য বিভূতি। 1 মিনিটতে তেওঁ লণ্ডনৰ পৰা ভাৰতবৰ্ষ আহিব পাৰে, ভাৰতবৰ্ষৰ পৰা আমেৰিকা যাব পাৰে, হয়নে বাৰু? 1 মিনিটতে নকৰ চাকৰ চব ভৰ্তি হৈ যাব। তেওঁলোকক খুৱাই দিয়া মানুহ আছে, গা ধুৱাই দিয়া মানুহ আছে, মালিচ কৰি দিয়া মানুহ আছে, কিন্তু সেই সুখটো তেওঁলোকে পাব নোৱাৰে। কিয় নাপায়? ইয়াৰ ৰহস্যটো এইটোৱে। সেইকাৰণে ভক্ত প্ৰহ্লাদে কৈছে যে মোৰ পিতৃও তেনেকুৱা আছিল, হিৰণ্যকশিপু নিজকে ঈশ্বৰ বুলি ভাবি আছে, হয়নে বাৰু? যিমান যি আছে দেৱ দেৱতাবিলাক সকলোকে তেওঁ নিজৰ বল পৰাক্ৰম দেখাই সকলোকে পৰাস্ত কৰি তেওঁ নিজৰ বৈশ্য কৰি দিছে। সকলোকে ব্ৰহ্মাই সময়মতে আহি যায়, হয়নে বাৰু? দেৱতাসকল তেওঁৰ ভয়ত গছৰ মূঢ়া হৈ হৈ আছে, স্বৰ্গলৈ নাযায়। ইন্দ্ৰ পাহৰি গ'ল স্বৰ্গৰ কথা, এড্ৰেছে পাহৰি গ'ল, বুজি পাইছেনে? ইন্দ্ৰ আৰু স্বৰ্গলৈ নাযায়। কিহৰ কাৰণে? কেনেবাকৈ হিৰণ্যকশিপুৰ আহি গ'ল নেকি, হয়নে বাৰু? তেওঁ নিজকে ঈশ্বৰ বুলি ভাবি আছে। আৰু আমাৰ ইয়াতো বহুত মানুহে চাব, নিজকে যেতিয়ালৈকে ঈশ্বৰ বুলি ভাবি থাকিব, মই বুলি ভাবি থাকিব, তেওঁ কেতিয়াও হৰিক দৰ্শন নাপায়। বৰ গুৰুত্বপূৰ্ণ কথা। সেইকাৰণে ভক্ত প্ৰহ্লাদক যেতিয়া শাস্তি দিলে পিতাই, হয়নে? অনুচৰবিলাকক লগোৱাই দিলে যে ভক্ত প্ৰহ্লাদক শাস্তি দে। 100টা হাতীৰে গছকালে, কালকুট বিষ খোৱালে, পৰ্বতৰ পৰা শিল বান্ধি ডিঙিত পেলাই দিলে, ডিঙিত শিল বান্ধি সমুদ্ৰত পেলাই দিলে, তপত তেলত ভাজি দিলে। প্ৰহ্লাদৰ এটা লোম লৰাব নোৱাৰিলে। কিয় নোৱাৰিলে? বোলে ৰামকৃষ্ণ নাম অভেদ কবচ, সদায় যিটো জনক সুমৰে, হয়নে? 3 গুণ বৃত্তিশয় অস্ত্ৰৰ পহাৰে তাক আৰু নিবিন্ধয়, হয়নে বাৰু? তেওঁ কি অস্ত্ৰ লৈ আছিলে? কবচ কিটো পিন্ধি আছিলে? ৰামকৃষ্ণ নাম অভেদ কবচ পিন্ধি আছিলে। সেইকাৰণে তাৰ এটা লোম লৰাব নোৱাৰিলে। ভক্ত প্ৰহ্লাদে সুদৃঢ় বিশ্বাসে ভগৱন্তক ভক্তি কৰিছে। এনেতো বিশ্বাস আপোনালোক শুনা মতে বিশ্বাস 5 প্ৰকাৰৰ: আত্মবিশ্বাস, বিশ্বাস, সুদৃঢ় বিশ্বাস, দৃঢ় বিশ্বাস আৰু অকল বিশ্বাস, আৰু এটা আছে অন্ধবিশ্বাস। নব সুদৃঢ় বিশ্বাসে যেতিয়া ভক্ত প্ৰহ্লাদে ভগৱন্তৰ ভক্তি কৰিলে, হিৰণ্যকশিপুৰে প্ৰহ্লাদ পুত্ৰক নানান দুৰ্গতি দিলা, হৰিৰ নামৰ প্ৰভাৱে তাহান লোম নলৰিলা বুলি কৈছে। লৰাব পাৰিলেনে? সেই হিৰণ্যকশিপুৰে ভক্ত প্ৰহ্লাদক একেবাৰে কোলাত বহাই সুধিছে, হে বাপু, তোমাক যে ইমান
আমি শাস্তি দিলোঁ তাৰ বাবে মই দুখিত। তোমাৰ 5 বছৰ বয়সতে তোমাক ইমান শাস্তি দিয়া হৈছে, তাৰ বাবে মই দুখিত আৰু উপায়ো নাই। মই হেন পিতৃ, মই হেন ঈশ্বৰক পাহৰি তুমি বিষ্ণুৰ ভক্তি কৰিছা, যিজন মোৰ পৰম শত্ৰু, হয়নে বাৰু? গতিকে সেই তুমি কাৰ বলত তুমি বলৱান হৈ আছা? তোমাক কোনে ৰক্ষা কৰিছে? প্ৰশ্ন কৰিছে হিৰণ্যকশিপুৰে। তেতিয়া ভক্ত প্ৰহ্লাদে কৈছে, হে পিতা, তোমাক যিজনে বলৱান কৰি ৰাখিছে সেইজন মোকো বলৱান কৰি ৰাখিছে। তেতিয়া পিতাক মানে পিতৃ হিৰণ্যকশিপুৰে 10 গুণ ওপৰত খং উঠি গ'ল। বোলে মোক বলৱান কৰি ৰাখিছে, মইহে ঈশ্বৰ বোলে। বোলে তোমাৰ ঈশ্বৰ ক'ত আছে কোৱা? তোমাৰ ঈশ্বৰ ক'ত আছে কোৱা? প্ৰশ্ন কৰিলে। তেতিয়া ভক্ত প্ৰহ্লাদে কৈছে যে মোৰ ঈশ্বৰ সকলোতে ব্যপ্ত হৈ আছে, হয়নে বাৰু? ঈশ্বৰৌ সৰ্বে ভূতেষু ভূতাত্মা অৱস্থিত, সৰ্বস্য সাহং হৃদয় সন্নিবিষ্ট। মই সকলোৰ হৃদয়ত আছোঁ বুলি কৈছে, হয়নে বাৰু? ভগৱান সকলোৰ হৃদয়তে আছে। বিষ্ণু ইদম জগত, গোটেই জগতত তেওঁ ব্যপ্তমান হৈ আছে। সেইকাৰণে মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱে কৈছে, নামঘোষাত সকলোৱে গাব, ঐ ঐ ভক্ত ঈশ্বৰ কৃষ্ণ, কি মতে পুজিবা তাংক, ব্যাপকত কিবা বিসৰ্জন, এটা বন্ত মূৰ্তি শূন্য, কেন মতে চিন্তি বাহা, ৰাম বুলি শুদ্ধ কৰা মন। হয়নে বাৰু? তেওঁতো সৰ্বশক্তিমান, সকলোতে তেওঁ ব্যক্তমান হৈছে। বাহিৰে ভিতৰে তেওঁ পৰিপূৰ্ণৰূপে আছোঁ বুলি কৈছে। ভক্তি ৰত্নাকৰ গ্ৰন্থত মহাপুৰুষ শংকৰদেৱে আমাৰ পৰম গুৰুজনাই কৈছে, এই ৰাম বাহিৰে ভিতৰে জানা, সমস্ত ভূততে পৰিপূৰ্ণ ৰূপে আছোঁ, মই মহেশ্বৰ, যেন জগতত ব্যাপী আশয় আকাশ, সেহি মতে আশা হৰি সবাৰোহিয়াত। হয়নে বাৰু? নুচুবয় দুখ গুণ মুক জগতৰে, সেহি মতে বিচাৰিবা সমস্ত ভূততে। আৰু বেদস্তুতিয়ে বেদসকলে কৈছে যে হৃদয়ত আছা তুমি, তোমাক নপাবে স্বামী, ভক্তি চাৰি বিষয় লোভত, কণ্ঠতে আছয় মণি, তাক বিস্মৰিয়া মানি, নজানি বিচাৰে বাহিৰত। যিজন তোমাৰ ভকত নহয় সেইজনে তোমাক হৃদয়ত কেতিয়াও লগ নাপায়। বুজি পাইছেনে? যিজন তোমাৰ ভকত নহয় প্ৰভু, সেইজন তোমাক হৃদয়ত কেতিয়াও দৰ্শন নাপায়। সেইকাৰণে আপুনি মই ভকত হ'ব লাগিব। ভকত হ'লেহে আমি দেখা পাম ভগৱান, আৰু ভকতেহে ভগৱন্তৰ এড্ৰেছটো ভালকৈ দিব পাৰিব। কোনোবা এজন মানুহে ভগৱানক যদি দেখা নাই, তেওঁক যদি আহি কিনি আপুনি ভগৱন্তৰ কথা সোধে যে বাপ বোলে ঈশ্বৰ ক'ত থাকে মোক অকণমান জনাওকচোন, তেওঁ ঈশ্বৰক নিজেই দেখা নাই, ঈশ্বৰৰ বিষয়ে তেওঁ নিজেই নাজানে, আপোনাক কি জনাব? এড্ৰেছটো ক'ব পাৰিবনে বাৰু? সেইকাৰণে জনাজনৰ ওচৰতে আপুনি যাব লাগিব, ভকতৰ ওচৰত, যে আপুনি কেনেকৈ ঈশ্বৰক দেখাব, মানে আপুনি পালে আপুনি কেনেকৈ ঈশ্বৰক ভক্তি কৰে আমাক অকণমান জনাওক। তো গতিকে এই যিটো পবিত্ৰ মঞ্চ, এই যিটো পবিত্ৰ স্থানত ভকত, একান্ত ভকতৰ ওচৰতে আপুনি মই ভগৱন্তৰ কথা শুনিব লাগিব। সেইকাৰণে কৈছে যে কথা শুনিলেহে গুচে মনৰ সংশয়। আমি যেতিয়ালৈকে ঈশ্বৰৰ কথা নুশুনিম ভকতৰ মুখৰ পৰা, সেইকাৰণে ভকতৰ মুখটো হৈছে পদ্মমুখ। পদ্মমুখৰ পৰা ভকতৰ কথা, ভগৱন্তৰ কথা শুনিলে আমাৰ মনৰ সংশয়বিলাক দূৰ হ'ব, যে আমাৰ হৃদয়ত যে পৰমাত্মা আছে
সেই কথাটো হিৰণ্যকশিপুৰে নজানে, কাৰণ তেওঁ ভকতক বেয়াই পায়, ভকতক দুৰুক আচৰণ কৰে, নিজকে ঈশ্বৰ বুলি ভাবি লৈছে, হয়নে বাৰু? ভক্ত প্ৰহ্লাদে নিজৰ পিতৃক জ্ঞান দিছে। সেইকাৰণে কৃপালু বাপাই সমস্ত পিতৃ যদি ঈশ্বৰৰ বিমুখ হয়, পিতৃ যদি কেনেবাকৈ ঈশ্বৰৰ যদি কথা ক'লে পিতৃয়ে কেনেবাকৈ যদি নামানে, সেই পিতৃক ত্যাগ কৰিলেও অপৰাধ নহয় বুলি কৈছে। অ হৰি, যিজন পিতৃ ঈশ্বৰৰ বিষয়ে নাজানে আৰু ঈশ্বৰৰ উপাসনা পুতেকে যদি কৰি আছে, পিতৃয়ে যদি বাধা দিয়ে, তেনেহ'লে সেই পিতৃক ত্যাগ কৰিবলৈ কৈছে শাস্ত্ৰই। সেইকাৰণে ৰাৱণে নিজৰ ভাতৃ ত্যাগ কৰিলে ৰামৰ কাৰণে, হয়নে? আৰু বলিয়ে নিজৰ গুৰু ত্যাগ কৰিছে, কিহৰ কাৰণে? ভগৱানৰ কাৰণে, ঈশ্বৰৰ কাৰণে। ঠিক আপুনি মই যদি ঈশ্বৰৰ ভকত হৈছোঁ, ভগৱন্তৰ বিষয়ে জানিলোঁ, কিন্তু আপুনি মই ভগৱন্তৰ ভক্তি কৰিবলৈ বাধা পাইছোঁ, কিহৰ কাৰণে? বোলে পৰিয়ালৰ কাৰণে। পৰিয়ালবিলাক আকৌ আমাক কি ক'ব? অকলশৰীয়া কৰিব নহয়, হয়নে? কিছুমানে পৰিয়ালৰ কাৰণে অকলশৰীয়া হৈ যোৱা ভয় আছে, সেইকাৰণে ঈশ্বৰৰ ভক্তি কৰিবলৈ নোৱাৰে। গতিকে পুত্ৰ বান্ধৱ পৰিয়াল এইবিলাক যেতিয়া মৃত্যুৰ বেলিকাত জীৱাত্মাটো শয্যাত পৰি থাকিব, তেতিয়া সকলোৱে বেৰি বেৰি তেওঁক কান্দে, আৰু তেওঁ সেই পূৰ্বজন্মত বা এই জন্মত যিবিলাক কৰ্ম কৰিছিল, এইবিলাক কৰ্মৰ তেওঁ স্মৰণ কৰে, সুমৰণ কৰে। কিন্তু তেওঁলোকক সেই পৰিয়ালবিলাকে কিন্তু তেওঁলোকক তেওঁৰ লগততো যাব নোৱাৰে, যাবনে কোনোবা এজন? কিছুমানে 4জন ল'ৰা জন্ম দি কিনি সেই ল'ৰা 4জনৰ কাৰণে অহংকাৰ কৰে, হয়নে? কাৰোবাৰ যদি ধন টকা পইচা ঐশ্বৰ্য বিভূতি আছে, মাটি 10 পুৰামান আছে, সেইটো বস্তু লৈ গৰ্ব কৰি আছে, কৰিছেনে? কিছুমান বোলে ধন টকা পইচা বোলে বিল্ডিং 4 মহল বিল্ডিং আছে, সেইটো লৈ অহংকাৰ কৰি আছে। কিন্তু ভাগৱতে কি কৈছে? বাপাই সমস্ত ই ৰাম যত সাংসা ধন ধান পুত্ৰ পৰিবাৰ বোলে মৰিলে সংগে এক ৰতিও ন যায়। নিব পাৰিবনে কোনোবা কিবা? হয়নে প্ৰভু? বোলে যত সাংসা ধন ধান পুত্ৰ পৰিবাৰ মৰিলে সংগে এক ৰতিও নাযায়। হিৰণ্যকশিপুৰক যেতিয়া হিৰণ্যকশিপুৰে সুধিছে ভক্ত প্ৰহ্লাদক, ক'ত আছে তোমাৰ ঈশ্বৰ? তেতিয়া ভক্ত প্ৰহ্লাদে কৈছে, হে পিতা, ভগৱান সকলোতে ব্যক্ত হৈ আছে, আৰু তোমাৰ হৃদয়তো ঈশ্বৰ আছে। আৰু সেই সময়ত কিন্তু ভগৱন্ত হিৰণ্যকশিপুৰৰ হৃদয়ত সোমাই আছিলে বাপাই সমস্ত। বৰ গুৰুত্বপূৰ্ণ কথা। হিৰণ্যকশিপুৰৰ হৃদয়ত কোন সোমাই আছিলে? ভগৱান কৃষ্ণ সোমাই আছিলে, বৈকুণ্ঠপতি। কিয় সোমাই আছিলে? কাৰণ যেতিয়ালৈকে হিৰণ্যকশিপুৰৰ পাপটো ডিঙিলৈকে নহয়, ডিঙিলৈকে ভৰ্তি নহয়, তেতিয়ালৈকে হিৰণ্যকশিপুৰক ভগৱানে মাৰিবও নোৱাৰে। সেইকাৰণে বৈকুণ্ঠত যেতিয়া বিচাৰি যায়, হিৰণ্যকশিপুৰে গদা লৈ কিনি যায় বিচাৰি, বৈকুণ্ঠত 3বাৰ মান গৈছিল বিচাৰি, যে সেই বিষ্ণুক মই তাতেই মাৰিম বোলে, বৈকুণ্ঠত নিজৰ স্থানতে মাৰিম, সেই বুলি গৈছিলে। কিন্তু বৈকুণ্ঠত যেতিয়া যায়, ভগৱন্ত বৈকুণ্ঠখন খালী ৰাখে, পলাই থাকে ভগৱানে। ভগৱান ক'ত সোমাই আছিলে জানেনে? অন্তৰ ধ্যান হয়, অন্তৰ্হিত হয়, হিৰণ্যকশিপুৰৰ হৃদয়ত সোমাই আছিলে ভগৱান। নাৰদে গ'ল 3বাৰ মান বৈকুণ্ঠলৈ চাবৰ কাৰণে, ভগৱন্তক লগ কৰিবৰ কাৰণে।
বৈকুণ্ঠ খালি আছে বৈকুণ্ঠত প্ৰভু ভগৱন্ত নাই নাৰদে যেতিয়া হিৰণ্যকশিপুৰৰ বধ হ'ল তেতিয়া নাৰদে প্ৰশ্ন কৰিছে ভগৱানক প্ৰভু আপোনাক মই 3 বাৰ গ'লো বৈকুণ্ঠত চাবৰ কাৰণে লগ পাবলৈ কিন্তু আপুনি দেখোন বৈকুণ্ঠত নাছিল ক'ত আছিল বাৰু প্ৰশ্ন কৰিলে তেতিয়া ভগৱান কৃষ্ণই কৈছে ভগৱানে কৈছে কৃষ্ণ কৃষ্ণ ভগৱানে কৈছে মই হিৰণ্যকশিপুৰৰ হৃদয়ত সোমাই আছিলোঁ তেতিয়া নাৰদে কৈছে আপোনাক প্ৰভু ভয় নালাগিলে নেকি বোলে সেই ৰাক্ষসটোৰ অসুৰটোৰ বোলে হৃদয়ত আপুনি সোমাই আছিলে তেতিয়া ভগৱান নাৰদক কৈছে যে মই উপযুক্ত সেই স্থানটো পালোঁ আৰু সেই হিৰণ্যকশিপুৰৰ হৃদয়ত সোমাই আছিলোঁ এইটো কাৰণে কাৰণ যিজন নিজকে মই ঈশ্বৰ বুলি কয় তেওঁৰ কেতিয়াও মূৰটো দুখ নাখায় আৰু মূৰটো দুখ খালেহে মই হৃদয়ত আছোঁ দেখা পাব বুজি পাইছেনে মূৰটো দুখ যেতিয়ালৈকে নাখাব তেতিয়ালৈকে তেওঁ হৃদয়ত যে মই আছোঁ এই কথাটো গম নাপাব সেইকাৰণে মই এই উপযুক্ত স্থানটো ক'ত দেখিলোঁ হিৰণ্যকশিপুৰৰ হৃদয়টো দেখিলোঁ আৰু তাতে সোমাই আছোঁ কাৰণ হিৰণ্যকশিপুৰ মই ঈশ্বৰ বুলি ওপৰ ফালে চাই থাকে মই বুলি ভাবি থাকে কেতিয়াও তেওঁ সন্ত মহন্ত ভকত বৈষ্ণৱৰ ওচৰত মূৰটো দুখ নাখায় মানে মাথাটো তেওঁ দুখ নাখায় সেইকাৰণে তেওঁ মোক দেখা নাপাব বুলি ভাবি মই হিৰণ্যকশিপুৰৰ হৃদয়ত সোমাই আছিলোঁ ঔ হৰি ঔ ৰাম যেন পোকছয় আপোনাৰ সূত্ৰে আপুনি বন্ধ হয় সেই মতে সিটো গৃহৰ সুখত বন্দী হোৱে দুৰা বুলি বাহাভোগ কৰি আপুনি বিৰক্ত হৈব পাছত ইহাৰ উত্তম শুনা নিৰন্তৰ আশা দৈত শিশু জাত উপস্থ সিংগাৰ সুখ দেখে অভে মহাসুখ মানে মনে ক্ষণে ক্ষণে কৰে তথাপি তোনেৰে মোহবাহে ঘনে ঘনে নিষ্ট কৰি কহো শুনা দৈত্য ছয় তৃষ্ণাকে অধিক বাহে একো কাল জানা স্থিৰ সুখক অধমে তাক নচাৰে শুনা সামাজিক ভাগৱত কথা ইহে অমিত দুধিক হেনয় অমিত হুয়ায়ে কচিত নুশুনা হালুক কি হৰি গুণ নাম ধৰ্ময় অনুপম ধৰা কদিহ কৰি সমজাৰ লোক এৰিয়া নকাম
ডাকিবই লাহাৰী হৰি কৃষ্ণ পদ কৃষ্ণ পদ প্ৰহ্লাদে বৈলন্ত শুনা দৈত্য শিশু ছয় কুটুম্ব পোষন্তেনে বয়সনি পৰম পদত্ত দেহে গেহে গুৱে আতি কৃষ্ণ বিষয়ৰ চেষ্টা মাত্ৰ কৰে দিনে ৰাতি ঈশ্বৰক নভজিলে বেঠে আয়ু গ'ল পুৰুষাৰ্থ কৰিবাক সামৰ্থ নভল আয়ু সমাপতি ভল তাকো নজানয় এহি হেতু দেখে ঘূৰ সংসাৰে পৰ ৰাম সুখ দুখ মহাভয় সততে পাবয় তথাপিতো দুখ বুলি তাতো নোপোজয় ৰাত্ৰি দিনে তাৰ কুটুম্বত মাত্ৰ ৰতি এহিহে কাৰণে নোপোজয় বীৰকতি